তেওঁলোকৰ সন্তানক যাতে দেখায় জেতুলী পকা। চাওক ইমান ধুনীয়া দেখিবলৈ, পথাৰৰ কিনাৰে কিনাৰে হয়। চাওক মই ওচৰৰ পৰা দেখাই দিছোঁ। আজিও ভিডিঅ'ত এই ফটোখনত যথেষ্ট মানুহে কমেণ্ট কৰি আছে। সকলোকে নমস্কাৰ জনাইছোঁ। আৰু বৰ্তমান খেতি পথাৰৰ মাজত আছোঁ। বিশেষকৈ আজি খেতি আমাৰ শেষ হৈছে। যোৱাকালি হাল বাই শেষ হ'ল, আজি ৰোৱা ৰুই শেষ হৈছে। আৰু কেইদিনমানৰ আগতে মই এখন ফটো দিছিলোঁ, এবিধ ফলৰ ৰঙা ৰঙা ফলৰ ফটো দিছিলোঁ। আৰু এই ফটোখনত ইমান মানুহে সঁহাৰি জনাইছে আৰু তেওঁলোকে কমেণ্ট কৰি জনাইছে আচলতে কি ফল হয়। সকলোৱে হয়তো নষ্টালজি হৈ পৰিছে। যিসকলে আগ্ৰহী আছিলে তেওঁলোকে ধুনীয়া ধুনীয়া কমেণ্ট জনাইছে। আৰু সেই ফলবিধৰ নাম প্ৰকৃততে কি বুলি কোৱা হয় সেই কথা জানিবলৈ দিছে। আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু সকলোৱে নষ্টালজি, ময়ো সেইদিনাখন দেখাৰ লগে লগে নষ্টালজি হৈ গৈছোঁ। আৰু এটা কথা জনাব বিচাৰিছোঁ যে ঠাইভেদে বেলেগ বেলেগ নাম আছে। সেইবাবে মই আজি পুনৰ এই ভিডিঅ' আকাৰে আপোনালোকক মই দেখাবলৈ যত্ন কৰিম। আৰু সেই ঠাইতে মই বৰ্তমান উপস্থিত আছোঁ। এইখন হাবিখন দেখিছে, এইফালে পথাৰ আছে। পথাৰ ইতিমধ্যে ৰোৱা শেষ হৈছে। চাব দেই, এইবিলাক চব গছ আৰু ফল চব, এইবিলাক ফল ধুনীয়াকৈ ইয়াত লাগি আছে। গছজোপা কাঁইটীয়া গছ হয় এনেধৰণৰ। যিসকল লোকে এই বস্তুবিলাক চিনি নাপায়, ফলবিলাক চিনি নাপায় বা গছজোপা চিনি নাপায়, তেওঁলোকৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰি দিছোঁ। চাওক, জেতুলী পকা বুলি কয়, জেতেলী পকা, ঠাই ভেদে ভেদে আপোনাৰ বেলেগ বেলেগ নাম, জেজেলী পকা বুলিও কয়। যথেষ্ট লোকে এই সন্দৰ্ভত কমেণ্টত জনাইছে। যিসকলে কমেণ্টত সুন্দৰভাৱে জনাইছে তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে চাওক, এইবিলাক এনেধৰণে ইয়াতে ওলমি লাগি আছে। এইবিলাক চব আজিকালি পাবলৈ নাই। এইটো ক'ৰবাতহে এইবিলাক দেখিব পোৱা যায়। যিহেতু মই কৈছোঁৱেই, এইখিনি আমাৰ খেতিপথাৰ আজি ৰুই শেষ হৈছে। আৰু ইয়াৰ কাষতে সেইদিনা হাল বাই থাকোঁতে মই ঘপককৈ দেখিলোঁ। দেখাৰ পাছত মই বোলো আমাৰ মৰমৰ বন্ধু বান্ধৱী দৰ্শকসকলকো দেখাওঁ। যথেষ্ট ফলবিধ দেখিবলৈ ধুনীয়া আৰু খাবলৈ ভাল। মিঠা টেঙা লাগে। এই ধৰণে চাব, ঢেৰ লাগি আছে ইয়াত। আজি নতুন ছাত্ৰ ছাত্ৰীসকলে বা নৱপ্ৰজন্মই হয়তো এইবিলাক চিনি নেপাব পাৰে। সেয়ে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যিসকল আমাৰ বন্ধু বান্ধৱী আছে তেওঁলোকৰ সন্তানক যাতে দেখায় জেতুলী পকা। চাওক ইমান ধুনীয়া দেখিবলৈ, লমালমে লাগি আছে। জেজেলী পকা বুলিও কয়। মই কৈছোঁ নহয়, ঠাইভেদে বেলেগ বেলেগ নাম। এয়া চাওক, ইমান সুন্দৰকৈ লাগি আছে। এইখিনিতে ঢেৰ তেনেকুৱা ধৰণৰ গছ আছে। যিসকল আমাৰ নৱপ্ৰজন্ম উঠি অহা ছাত্ৰ ছাত্ৰীসকল আছে বা ল'ৰা ছোৱালীসকল আছে, তেওঁলোকক আপোনালোকে দেখাব যে এনেকুৱা এবিধ ফল আছে। আলি কিনাৰে পথাৰৰ কিনাৰে কিনাৰে হয়। চাওক, মই ওচৰৰ পৰা দেখাই দিছোঁ। আজিও ভিডিঅ'ত এই ফটোখনত যথেষ্ট
মানুহে কমেণ্ট কৰি আছে। জেতুলী পকা শুদ্ধকৈ একেবাৰে শুদ্ধ চাগে জেতুলী পকা হ'ব নেকি। সৰহভাগে জেতুলী পকা বুলিয়েই লিখিছে। বৰ্গীয়া জ তাত একাৰ দন্তীয়া ট হচৌকাৰ লত হচৰিকাৰে লি জেতুলী পকা। আৰু ভিডিঅ'টো আপোনালোকক দেখাই দিছোঁ, যিহেতু মই কৈছোঁৱেই আজিৰ ল'ৰা ছোৱালীয়ে হয়তো চিনি নাপায় বহুতে। তেওঁলোকক আপোনালোকে দেখাব, যিসকলৰ ল'ৰা ছোৱালীয়ে নাজানে তেওঁলোকক দেখাবলৈ যত্ন কৰিব। আৰু এবিধ বনৰীয়া ফল জেতুলী পকা বুলি আপোনালোকে চিনাকি দিব পাৰিব। গতিকেলৈ ভিডিঅ'টো সেইবাবে প্ৰস্তুত কৰিলোঁ, ভুল যাতে নুবুজিব আপোনালোকে কোনেও। আৰু সুন্দৰ কমেণ্ট দিব, কমেণ্ট দিলে ভাল পাওঁ। আৰু কোনোবা ওলাবই নিগেটিভ কমেণ্ট দিয়া আছে, তেনেকুৱা এবিধ মানুহ। আৰু নিগেটিভ কমেণ্টটোত বৰ এটা ভাল নালাগে। দিয়াসকলে দিব পাৰে, একো প্ৰব্লেম নাই, তথাপিও ভাল দিব বুলি আশা কৰিলোঁ। আপোনালোকে ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আৰু ভাল কমেণ্ট দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।